নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মা পুনৰবাৰ আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ ইণ্টাৰনেশ্যনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি এটা বিশেষ ভিডিঅ' বনাব লৈছোঁ, কাৰণ মোক আজি এজন আমাৰ ছাগলী পালক বন্ধু, আমাৰ শিৱসাগৰ জিলাৰ মেটেকাৰ ৰিদীপ গগৈ ডাঙৰীয়াই মোক এটা ভিডিঅ' পঠাইছিল যে তেখেতে একচুৱেলি মোৰ পৰা আজি 8-9 মাহ আগতে এটা মেল লৈ গৈছিলে, আৰু সেইটো তেওঁ পুহি কেনেকুৱা পাইছে, তাৰ কোৱালিটি কেনেকুৱা পাইছে, তাৰ ৰিজাল্ট কেনেকুৱা পাইছে, সেই বিষয়ে মোক এটা ফিডবেক ভিডিঅ' শ্বেয়াৰ কৰিছে। তেখেতে নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছে। তো মই ভাবিলোঁ আপোনালোকেও এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ সেই ফিডবেকসমূহ আপোনালোকেও জানিব পাৰিব যে বয়ৰ ছাগলীত কাম কৰিলে কি ধৰণে আৰু সুবিধা হয় বা বয়ৰ কোৱালিটি কেনেকুৱা হয়। আহকচোন তেওঁৰ মুখেৰে শুনো তেখেতে কি ক'লেনো। মই শিৱসাগৰ ডিষ্ট্ৰিক্ট মেটেকাৰ পৰা কৈছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই মানুহক জনাব খুজিছোঁ যে দেৱজিৎ শৰ্মা ছাৰে যিটো মোক আজিৰ পৰা প্ৰায় 8 মাহমানৰ আগত দিছিলে এটা আফ্ৰিকান বয়েৰ, তাৰ এটা ভিডিঅ' মই আপলোড দিছোঁ বা তেওঁকো দেখাবৰ কাৰণে দিছোঁ। চাওকচোন কেনেকুৱা হৈছে, আৰু তেওঁৰ দিয়া বস্তুৰ পিয়ৰিটি চাওক কিমান সুন্দৰ। তাৰ বেৰেল চাইজ চাওক, তাৰ টেষ্টিকেল চাইজ চাওক, তাৰ হেড মাৰ্কিং চাওক, তাৰ ৰোমান নচটো চাওক কিমান সুন্দৰ। ই এপ্ৰক্স 110 কেজি হ'ব, বেছি হ'লেও কম নহয়। তাৰ এইটো লুক চাওক কিমান সুন্দৰ। তেওঁ দেৱজিৎ শৰ্মা ছাৰক ধন্যবাদ জনাবৰ কাৰণে এই ভিডিঅ'টো মই বনাই তেওঁক দিছোঁ, কাৰণ তেওঁ ইমান সুন্দৰ এটা মেল মোক দিয়াৰ কাৰণে। মই শিৱসাগৰ ডিষ্ট্ৰিক্ট মেটেকাৰ পৰা কৈছোঁ, ৰিদীপ গগৈ। মই ডিএছ গ্লোবেল ফাৰ্মৰ অ'নাৰ মিষ্টাৰ দেৱজিৎ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এনেকুৱা এটা ভাল ফুল ব্লাডৰ মেল মোক গিফ্ট আনি দিয়াৰ কাৰণে। এপ্ৰক্স তেওঁৰ তাৰ পৰা আপোনাৰ যোৱা বছৰ নৱেম্বৰত আনিছিলোঁ, আৰু ইয়াৰ ষ্টেচাৰ, বডি লেংথ, ইয়াৰ যিটো কোৱালিটি আপুনি চাওক, ইয়াৰ ৰোমনছ চাওক, ইয়াৰ দুটা ভৰি গেপ চাওক, বোন চাইজ চাওক, ইয়াৰ কিমান হেভি, ইয়াৰ বেৰেল চাইজ চাওক, আৰু ই এতিয়া জাষ্ট 2 দাঁত হৈছে। আৰু ইয়াৰ মানে কোৱালিটি কি ক'ব আৰু, আপুনি চাওক কিমান সুন্দৰ দেখাইছোঁ চবকে। প্ৰতিজন ছাগলী পালকে এনেকুৱা কোৱালিটিত কাম কৰিলে নিশ্চয় ৰিজাল্ট পাব। ইয়াৰ ৰিজাল্টো আছে, বহুত ভাল ৰিজাল্ট আছে। ইয়াৰ যিখিনি ৰিজাল্ট আহিছে ফাৰ্ষ্ট টাইমত, এইবোৰ চাওক তাৰ ৰিজাল্ট কিমান সুন্দৰ পোৱালি আহিছে। ইহঁতৰ 3 মাহ হৈছেহে বয়স, কমপ্লিট হোৱাই নাই, আৰু 25 তাৰিখে 3 মাহ হ'ব। এইখিনি বয়ৰ পোৱালি কিমান সুন্দৰ হৈছে। আৰু আছে, ভিডিঅ'টো বেছি দীঘল হ'বৰ বাবে মই বিশেষ বনোৱা নাই, আৰু জাষ্ট আৰু ইয়াৰ ৰিজাল্ট আছে ভালেমান। এইটো চাওক কিমান সুন্দৰ ছাগলী।